গুড মৰ্ণিং। সকলোৰে দিনটো সুন্দৰ হওক, সুখৰ হওক, তাকে কামনা কৰিছোঁ। আজি এই সুন্দৰ পাতে আজি আকৌ এটা আপোনালোকৰ ওচৰলৈ মই এটা সুন্দৰ ধুনীয়া পইণ্ট লৈ আহিছোঁ। পইণ্টটো কি জানেনে? কাইলৈ মহাশিৱৰাত্ৰি। শিৱৰাত্ৰিৰ কাৰণে বহুত কি কৰিব ন? হয়তো ক'ত যাব ফুৰিবলৈ, ক'ত পূজা কৰিবগৈ, মন্দিৰলৈকে যাব হয়নে? এটা কথা কওঁ, আমি সকলোৱে পূজা কৰোঁ, সকলোৱে ভগৱানক আৰাধনা কৰিম, ভক্তি কৰিম। তাৰ মাজতে আজি অকণমান মই কিবা এটা ক'ব বিচাৰিছোঁ। এটা কথা কওঁ শুনকচোন। আমি প্ৰতিজনে এজন আত্মা হয়। আত্মাক যেতিয়া ভগৱানে পৃথিৱীলৈ পঠায় নহয়, সেই আত্মাটো একদম চফা পবিত্ৰ। কিন্তু যেতিয়া আত্মা সেই পৃথিৱীত আহি পৰেহি, পৃথিৱীত উপস্থিত হয়, তাৰপিছত নিজৰ কৰ্মৰ ফলৰ কাৰণে সেই আত্মাটো লেতেৰা হ'বলৈ ধৰে লাহে লাহে, হয়নে? কোনো ক'ব নোৱাৰে কি কাম কৰিছোঁ, কিয় কৰিছোঁ, কি কাৰণে আমাৰ আত্মাটো লেতেৰা হৈ পৰিছে। যেনেকৈ আপুনি এটা ধুনীয়া বস্ত্ৰ এযোৰ কিনি ল'লে, হোৱাইট বগা, সেই বস্তুটো আপুনি যেতিয়া পিন্ধি থাকে নুধুতে তাত ধূলি মাকতি, কেতিয়াবা হয়তো লেতেৰাও লাগিব, বোকাও লাগিব, লাগি লেতেৰা হয় ন? কিন্তু সেইখিনিত আমি চফা কৰিব লাগিব, ধুব লাগিব, হয় নাই? ঠিক তেনেদৰে আমাৰ আত্মাও আমি ধুব লাগিব, আত্মাটোক আমি চফা কৰিব লাগিব। আমাৰ আত্মাও লেতেৰা হয়। কিমান বায়ুমণ্ডলতে হওক, ওচৰে পাজৰে, ঘৰে দুৱাৰে, চবতে কিমান নিগেটিভ আছে। সেই নিগেটিভত আত্মা সদায় জড়িত হৈ থাকে, হয়নে? সেই আত্মাটো আমি চফা কৰিব লাগিব। ঠিক তেনেদৰে এটা কথা কওঁ শুনকচোন। কালি শিৱৰাত্ৰি। আমি শিৱৰাত্ৰিত সকলোৱে পূজা কৰিম, সকলোৱে যাম, চাকি জ্বলাম, লিংগত হয়তো বহুতে গাখীৰ ঢালিব, পানী ঢালিব, ফুল দিব, হয়নে? তাৰ লগে লগে যদি আমি এটা কাম কৰোঁ, মই মোৰ মনৰ কথা কৈছোঁ, কিন্তু একদম ভুল নুবুজিব। আমাৰ প্ৰতিজন ব্যক্তিৰে বহুত দুৰ্বল থাকে। সেই যিখিনি আমাৰ দুৰ্বল থাকে, সেই দুৰ্বলখিনি কালি আমি লিংগত বিসৰ্জন দিব লাগে। মই ভাবোঁ, ময়ো মোৰ নিজৰ দুৰ্বলখিনি মই এতিয়াই ভাবি থৈছোঁ। এই পইণ্টখিনি মই কালি বিসৰ্জন দিম। প্ৰতিজন ব্যক্তিৰে দুৰ্বল থাকে, বেলেগ বেলেগ। সেইকাৰণে এটা কথাই ক'ব বিচাৰিছোঁ, কালিৰ দিনটো বহুত ষ্ট্ৰং দিন, পাৱাৰফুল দিন। কালিৰ দিনটোত প্ৰতিজন ব্যক্তিয়ে ভালকৈ ভগৱানৰ লগত কানেক্ট হওক। পুৱাতে সোনকালে উঠি কালি ধ্যান কৰিব, কিন্তু মেডিটেশ্যন কৰিব, কৰি আমাৰ পৰম পিতা শিৱ বাবাৰ লগত সকলো কানেক্ট হ'ব, আৰু সকলোৰে প্ৰব্লেম ছল্ভ হৈ যাব। আৰু সকলোৱে যি প্ৰব্লেম আছে ভগৱানৰ ওচৰত ক'ব, ভগৱানৰ ওচৰত ব্যক্ত কৰক, নিজক সমৰ্পিত কৰক, নিজৰ সন্তানক সমৰ্পিত কৰিব। চাব, সকলোৱে নিজৰ যিখিনি পাব লাগে, যিখিনি বিচাৰিছে সকলো পাব। আৰু পৰমপিতা পৰমাত্মা ভগৱন্তই সকলোকে চাব। কালি দিনটো কিন্তু বহুত ষ্ট্ৰং দিন, বহুত পাৱাৰফুল দিন। এই দিনটোত যি বিচাৰে মই ভাবোঁ ভগৱন্তই দিব 100% দিব। কিন্তু এটা কথা মনত ৰাখিব, নিজক সমৰ্পিত কৰিব, প্লাছ নিজৰ যিখিনি দুৰ্বলতা আছে কালি এই দিনটোতে ভগৱন্তৰ ওচৰত বিসৰ্জন কৰিব, ভগৱানৰ ওচৰত অৰ্পণ কৰি দিব। চাব, গোটেই জীৱনভৰ আপোনাক ভগৱন্তই চাব। আমাৰ ভগৱন্তৰ বিনা কোনো নাই। ভগৱন্ত কোন হয়? আমাৰ পিতা হয়, হয়নে? এটা কথা মই কৈ আছিলোঁ যে এইমাত্ৰ, যে আমাৰ প্ৰতিজন আত্মা কেতিয়াও অপবিত্ৰ নহয়। প্ৰতিজন আত্মাই আমাৰ পবিত্ৰতা, সুখ শান্তিৰে ভৰপূৰ। ভগৱানে তেনেকৈ আমাক পঠাইছে, কিন্তু আমাৰ আত্মাটো আমি নিজে লেতেৰা কৰিছোঁ। এই বোকাবিলাক যে লাগি থাকে, ছাইবোৰ লাগি আছে, সেইখিনি আমি ধুবৰ কাৰণে আমি কি কৰিব লাগিব? ভগৱানৰ ওচৰত সমৰ্পিত হ'ব লাগিব, ভগৱানৰ ওচৰত ব্যক্ত কৰিব লাগিব, আৰু নিজৰ সেইখিনি বিসৰ্জন দিব লাগিব। চাব, সুন্দৰকৈ পাৰ হৈ যাব। আৰু এটা কথা কওঁ, কাইলৈ কেতিয়াও মিছ নকৰিব। কালি দিনটো বহুত ষ্ট্ৰং দিন, পাৱাৰফুল দিন। সকলোৱে ব্যস্ত থাকিবই, আৰু ধ্যান মেডিটেশ্যনৰ দ্বাৰাই কালি দিনটো ধুনীয়াকৈ পাৰ কৰি লৈ যাওক, আৰু ভগৱানৰ ওচৰত সমৰ্পিত হওক। ঠিক আছে, আজিৰ দিনটো আকৌ এবাৰ কওঁ, বহুত সুন্দৰ হওক, বহুত বেছি সুন্দৰ হওক, তাকে কামনা কৰিছোঁ। নমস্কাৰ।